হেল্ল' বন্ধুসকল, আজি ডেৰমাহ পিছত আকৌ মুম্বাই উভতিম আৰু এয়াৰপৰ্টত গৈ কেনেকৈ চেক ইন কৰিম আৰু মুম্বাইটো গুৱাহাটীটো মুম্বাই কেনেকৈ যায়, এয়াৰপৰ্টত কি কৰিম আৰু কেনেকৈ চেক ইন কৰে, লাগেজ কেনেকৈ চেক ইনত দিয়ে, কি কৰে আৰু গোটেইখিনি আপোনালোকক দেখুৱাম। অলপকৈ হ'লেও চবটো দেখুৱাব নোৱাৰিম, বাট চাব আৰু আপোনালোকে। এয়াৰপৰ্ট আহি পাই গ'লোঁ। এতিয়া এয়াৰপৰ্টটো চাওক। এতিয়া সোমাম আৰু মই গেট নাম্বাৰ 2ৰে সোমাম কৰি পেলাই। আজিকালি এটা বস্তু বিৰাট ভাল হৈছে, ডিজি যাত্ৰাত যদি আপোনালোকে লগ ইন কৰি দিয়ে নহয়, লাইন ধৰিব নালাগে। মইতো ডিজি যাত্ৰা এতিয়া মই থিয় হৈ আছোঁ ডিজি যাত্ৰাৰ হেৰিটোত, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। তাত চাওক কিমান লাইন লাগি আছে, মানুহে দেখিছে চাগে। ডিজি যাত্ৰাত থিয় হ'লে লাইন লাগিব নালাগে, ফেচ ৰিডিং কৰিব আৰু ডাইৰেক্ট সোমাই যাব পাৰিম মই। এয়া চাওক চেল্ফ ৰিডিং, ইয়াতে ফেচখন ডিটেক্ট হ'ব মোৰ, তাৰপিছত মই সোমাই যাব পাৰিম। এই চাওক তেখেতৰ ফেচ ৰিডিং হৈছে। তেখেতৰ ধুনীয়া সজাইছে কিন্তু দেই আগতকৈ গুৱাহাটী এয়াৰপৰ্টটো। এতিয়া মই যাম আপোনাৰ লাগেজৰ হেৰিত, লাগেজটো দিম, দেখুৱাম আপোনালোকক। বাকী মোৰ হেৰি হৈ গৈছে, কি বুলি কয়, বৰ্ডিং চৰ্ডিং চব হৈ গৈছে। চ' লাগেজত ডাইৰেক্ট যাম আৰু বেগটো দিম, হৈ যাব আৰু। মোৰ একো নাই, বেলেগ লাগেজ দিব লগা নাই আৰু মোৰ। এইটো হৈছে আকচায়ৰ বেগ স্ক্ৰিনিং মেচিন। ইয়াতে বেগেজবিলাক স্ক্ৰিনিং হয়, ইয়াতে সোমোৱাই দিব লাগে, তাৰপিছত বেগবিলাক স্ক্ৰিনিং হ'ব। তাৰপিছত সেইটো পাৰে গৈ পেলাই মই বেগখিনি ল'ব লাগিব। এনেকৈ বেলেগ বেলেগো আছে ইয়াতে, আকচায়াৰ, এইপিনে এয়াৰ ইণ্ডিয়া, সেইফালে আপোনাৰ কোনটো আছিলে বা, এইফালে ইণ্ডিগ' আছে, তেনেকৈ আছে আৰু চব লাইনে লাইনে আছে। চ' তেনেকুৱা আৰু মই বাকীখিনি দেখাম আৰু কি কৰিব লাগে। চব কেৱল আপোনাৰ স্ক্ৰিনিং হয় লাগেজ বেগৰ কাৰণেহে, বাকী মোৰ নালাগে। বিকজ মই হেণ্ডবেগ মানে মই কেবিনতো লৈ যাব পাৰিম, চ' মোৰ নালাগে। ইয়াতে চবৰে স্ক্ৰিনিং হৈ আছে আৰু এইপিনেৰে আহি পেলাই ইয়াতে ওলাব বেগবিলাক, আৰু ইয়াৰ পিছত মানে কালেক্ট কৰিলে এইবিলাক চব লাগেজত যায়। এতিয়া মই আহি আছোঁ চিকিউৰিটি চেক ইন, এইফালে আছে চিকিউৰিটি চেক ইন। আপোনালোক ভালকৈ বেক কেমেৰা কৰি দেখুৱাই আছোঁ বাৰু। মই একচুৱেলি আপোনালোকক চিকিউৰিটি চেক ইন কেনেকৈ হয় দেখুৱাম বুলি কৈছিলোঁ, বাট দেখুৱাব নোৱাৰিলোঁ। বিকজ মানা কৰিলে, ভিডিঅ'টো ডিলিট কৰিব ক'লে, কাৰণ সিহঁতৰ চিকিউৰিটি ব্ৰিজ হয়, ব্ৰেক হৈ যায়। চ' সেইটো কাৰণে নকৰিলোঁ। বাকী আপোনালোকক সন্মুখত দেখাই আছোঁ কেনেকৈ চিকিউৰিটি চেক ইন হৈ আছে। এয়া চিকিউৰিটি চেক ইনৰ জেগা এইখিনি। সেইফালে চিকিউৰিটি চেক ইন হৈ আছে, তাত চিকিউৰিটি চেক ইন হৈ পেলাই বেগবিলাক আহে, তাত হেৰি হয়, এনেকৈ চিকিউৰিটি চেক ইন হৈ আছে। বাকীখিনি ভিতৰত কেনেকুৱা মই দেখাই আছোঁ। মোৰ গেট নাম্বাৰ হ'ল 2। চ' মই এইপিনেৰে চিধা যাম, চিধা গৈ লেফ্ট। ইয়াতে আপোনাৰ ধুনীয়া ধুনীয়া দোকানবিলাকো আছে দেই, চাব পাৰে। চব মানে এইবিলাক কি বুলি কয় বা, ছোৱালী সামগ্ৰীবোৰ নাজানো নাম চাম, বিউটি কৰ্ণাৰ, কিবা কিবি বিউটি পাৰ্লাৰ, তেনেকুৱা আৰু। এতিয়া মই এইপিনে চিধা সোমাই গৈ আছোঁ। সোমাই গৈ আপোনাৰ তাত লিখা আছে চাওক, গেট নাম্বাৰ 2, 3, ইফালে 6, 9। মোৰ চাওক লেফ্টৰ ফালে আছে, মই লেফ্টৰ ফালে যাম। এয়া চাওক কেনেকুৱা ভিৰ, মানে বহুত বেছি ভিৰ আছে আজি। শিৱৰাত্ৰিৰ কাৰণে চবে যাব ওলাইছে নেকি নাজানো আৰু। এইপিনে আছে ফুড কৰ্ণাৰবিলাক। আৰু আপোনাক গোটেই এয়াৰপৰ্টৰ ভিউটো দেখাই আছোঁ। পুৰা যেন গুৱাহাটীৰ বাছ ষ্টপে তেনেকুৱা ভিৰ আছে। চবে লাইন পাতি আছে আৰু যাবৰ কাৰণে, নিজৰ নিজৰ ফ্লাইটৰ টাইম। এইবিলাক লাইন পাতি আছে, যাবৰ হৈছে আৰু বহুতৰে। চবৰে নিজৰ নিজৰ ফ্লাইটৰ টাইম হৈছে। এইটো চাগে ইণ্ডিগ' মেবি, ইণ্ডিগ'। ইয়াতে আছে আপোনাৰ চাৰ্জিং পইণ্ট, এইবিলাক মোবাইলত চাৰ্জিং পইণ্টত চাৰ্জ কৰাই আছে। চ' সুবিধা গোটেইখিনি আছে আমাৰ গুৱাহাটী এয়াৰপৰ্টত। গুৱাহাটী বুলি নহয়, সকলোতে থাকেই। এইফালে আছে লঞ্চ, দেখুৱাই আছোঁ আপোনালোকক। এতিয়া এয়া চাওক লঞ্চ, আৰু 6 বা 9 গেট এইফালে আছে।
এইটো ওপৰৰ ফালে এয়াৰপৰ্টটো, এইটো আছিলে মই তলত আৰু এইটো হ'ল ওপৰৰ। ইয়াতো আছে বহুত ভেৰাইটিজ দোকান আছে। আপোনালোকে ইয়াতে আহিলে বহুত বেলেগ বেলেগ বস্তু কিনিব পাৰিব, ল'ব পাৰিব। এয়াৰপৰ্টৰ বস্তুটো বহুত দাম, আমি ল'ব নোৱাৰোঁ। ধুনীয়াই কিন্তু এয়াৰপৰ্টটো। যোনে বৰ্ডিং কৰিব লৈছোঁ আৰু বৰ্ডিং হ'ব ধৰিছে। চ' বৰ্ডিঙৰ লাইনটো দেখাই আছিলোঁ আপোনালোকক। সকলোৱে লাইনত লাগি আছে, মই পিছত আছোঁ, মই পিছে গৈ আছোঁ আপোনালোকক দেখাই পেলাই। এতিয়া বহিমগৈ আৰু ফ্লাইটত গৈ। বহিছোঁ আহি পেলাই ফ্লাইটৰ ভিতৰত। চ' এতিয়া অকণ পিছত যাবগৈ আৰু। মোৰ উইণ্ড' ছিট নহয়, মোৰ কাষৰ হয় এইটো উইণ্ড' ছিট। একচুৱেলি ভিডিঅ'টো বনাই থাকোঁতে তেওঁ এনেকৈ আহি পেলাই চাই দিলে, মই ভাবিলোঁ কোন আহিলে। চ' তেওঁ পিনে চোৱাৰ লগে লগে তেওঁ অকণ অকৱাৰ্ড ফিল কৰিলে। চ' মই ভালকৈ আকৌ এবাৰ দেখাই দিলোঁ। চ' তেওঁ মোক চাই হাই দিলে। আৰু বাকী মই উইণ্ড' ছিট নাপালোঁ, কাৰণ নিজে জেনেৰেট হোৱা ছিট। চ' দেখাই দিছোঁ এইটো উইণ্ড' ছিট, মোৰ ঘৰত বেলেগ আছে। আৰু বাকী আপোনালোকে দেখিছে চাগে, চবেই বহিব লৈছে আৰু নামি পেলাই মুম্বাই এয়াৰপৰ্টৰ এক্সিটটো দেখুৱাম দেই। এয়া চাওক, সকলোৱে লাগেজ কালেক্ট কৰিবৰ কাৰণে এই 4 নম্বৰ বেল্টত আহিছে। ইয়াতে তেনেকৈ নাম্বাৰিং কৰা থাকে, 4 নম্বৰ 3 নম্বৰ। চ' মোৰ বেগটো মই কালেক্ট কৰিলোঁ, কেবিন বেগটো। একচুৱেলি কেবিন বেগ আছিলে, মোৰ লাগেজ বেগ নাছিলে, কিন্তু কালি ফ্লাইট ফুল থকাৰ কাৰণে মোৰ বেগটো তেখেতসকলে লাগেজত দি দিলে। চ' মই কালেক্ট কৰি এতিয়া মানে ওলাইছোঁ আৰু এক্সিট পইণ্টলৈ। এয়া আপোনাৰ এইটো ফালে এক্সিট পইণ্ট আছে, গৈ আছোঁ মই, দেখুৱাই আছোঁ আপোনালোকক এক্সিট পইণ্টটো দেই। এয়া চাওক এক্সিট পইণ্ট। এতিয়া মই চিধা যাম, চিধা গৈ পেলাই ওলাই পেলাই অ'টো লৈ মই ডাইৰেক্ট ঘৰ যাম। আৰু মোৰ ব্লগটো চাই কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাব। চ' টাটা, বাই বাই এণ্ড থেংক ইউ এভৰিৱান, লাভ ইউ অল।